ইছলাম শান্তিৰ ধৰ্ম, সেইবাবে ইছলাম ভাল লাগে। মুছলিম ধৰ্মত শান্তি বেছি, মুছলিম ধৰ্ম ভাল লাগে। মই যিমান দিন জীয়াই থাকিম ইছলাম ধৰ্মতে জীয়াই থাকিম। যিমান দিন জীয়াই থাকিম মুছলিম ধৰ্ম লৈ জীয়াই থাকিম। নলবাৰীৰ দীপাংকৰ মহন্ত হ'লগৈ শফিকুল ইছলাম। ইছলাম ধৰ্ম গ্ৰহণ কৰি দীপাংকৰ মহন্তই সলনি কৰিলে নিজৰ নাম। পিছে কিয় ইছলাম গ্ৰহণ কৰিলে এইগৰাকী দীপাংকৰে? মহন্ত উপাধিৰ এজন যুৱক, নাম দীপাংকৰ। নলবাৰীৰ দীপাংকৰে হিন্দু ধৰ্ম ত্যাগ কৰি ইছলাম গ্ৰহণ কৰিলে। ইছলাম গ্ৰহণ কৰি নিজৰ নাম ৰাখিলে শফিকুল ইছলাম। লগে লগে চৰ্চা হ'ল, কিয় শফিকুল ইছলাম হ'লগৈ নলবাৰীৰ দীপাংকৰ মহন্ত। দীপাংকৰে ক'লে ইছলাম শান্তিৰ ধৰ্ম, সেইবাবে ইছলাম মোৰ ভাল লাগে। কেৱল সেয়াই নহয়, আন বহু কথাই কৈ গ'ল নাম সলনি কৰি শফিকুল ইছলাম হোৱা দীপাংকৰ মহন্তয়ো। আমার নাম দীপাংকৰ মহন্ত, আর বাবার নাম বসন্ত দত্ত, মার নাম রেখা দত্ত। ভিলেজ নারায়ণগাঁও, ডিস্ট্রিক্ট নলবাৰী, থানা খগৰাপাৰ। বৰ্তমান তো এতিয়া খাৰুপেটীয়াত আছোঁ কৰ্মৰত অৱস্থা। এতিয়া মই হিন্দু ধৰ্ম মঙ্গলদৈ কোৰ্টত যে হিন্দু ধৰ্ম এৰি এতিয়া মুছলিম ধৰ্ম গ্ৰহণ কৰিছোঁ। মুছলিম ধৰ্মৰ নিয়ম নীতি মানি চলোঁ। মোৰ মনে ভাল লাগে যে হিন্দু ধৰ্ম মুছলিম ধৰ্মত শান্তি বেছি। মঙ্গলদৈ কোৰ্টত নাম চেঞ্জ হৈছে শফিকুল ইছলাম, আগতে আছিল দীপাংকৰ মহন্ত। এতিয়া বৰ্তমান তো খাৰুপেটীয়াত এখন হোটেলত কৰ্মৰত অৱস্থাত আছোঁ। নাই, ঘৰৰ মানুহে মই বাচি আছে না মৰিছে মোক কোনো খবৰ নলয়। মোৰ নিজৰ মা মৰি গৈছে, যেতিয়া মা মৰিছে দেউতাই আৰু বাপাই আৰু বিয়া পাতিছে। মোৰ ক'ত আছোঁ, বাচিছে না মৰিছে মোৰ কোনো খবৰ নলয়। ভাইটি ভণ্টিয়ে মোৰ খবৰ নলয়। একদিন ঘৰত কেতিয়াবা থাকিব যাওঁ, ঘৰৰ পৰা খেৰাই দি কুকুৰত ধৰে। আমি ধৰ্ম পৰিৱৰ্তন কৰিছোঁ, তো মোৰ কাগজ আছে, ডিক্লেয়াৰ চাৰ্টিফিকেট। মই স্বইচ্ছাই নিজ স্বাধীন নিজৰ মাইণ্ডেৰে এই ডিক্লেয়াৰ চাৰ্টিফিকেট বনাইছোঁ কোৰ্টত যায়, মঙ্গলদৈ কোৰ্টত যায়। মুছলিম ধৰ্ম ভাল লাগে, আৰু যিমান দিন জীয়াই থাকিম মুছলিম ধৰ্ম লৈ জীয়াই থাকিম, এইটো মোৰ সপোন। কলিমাৰ নামাজৰ শিক্ষা আৰু কলিমাগিলা কেনেকৈ পঢ়িব লাগে এইটো শিক্ষা লৈ আছোঁ, প্ৰেক্টিছ কৰি আছোঁ। জামাতত যাম, এইবিলাক যিহেতু মুছলিম ধৰ্ম ভাল লাগে মোৰ সৰুৰ পৰা। মুছলিম ধৰ্ম যিহেতু মোৰ মনৰ খুচি, সেইকাৰণে মুছলিম ধৰ্মত কি কি নিয়ম কৰিব লাগে, এইটো কি কি কলিমা পঢ়িব লাগে এইটোতো জানাটো মই জৰুৰী, সেইকাৰণে জামাতত যাম। আমার নাম দীপাংকৰ মহন্ত, আর বাবার নাম বসন্ত দত্ত, মার নাম রেখা দত্ত। ভিলেজ নারায়ণগাঁও, ডিস্ট্রিক্ট নলবাৰী, থানা খগৰাপাৰ। বৰ্তমান তো এতিয়া খাৰুপেটীয়াত আছোঁ কৰ্মৰত অৱস্থা। এতিয়া মই হিন্দু ধৰ্ম মঙ্গলদৈ কোৰ্টত যে হিন্দু ধৰ্ম এৰি এতিয়া মুছলিম ধৰ্ম গ্ৰহণ কৰিছোঁ। মুছলিম ধৰ্মৰ নিয়ম নীতি মানি চলোঁ। মোৰ মনে ভাল লাগে যে হিন্দু ধৰ্ম মুছলিম ধৰ্মত শান্তি বেছি। মঙ্গলদৈ কোৰ্টত নাম চেঞ্জ হৈছে শফিকুল ইছলাম, আগতে আছিল দীপাংকৰ মহন্ত। এতিয়া বৰ্তমান তো খাৰুপেটীয়াত এখন হোটেলত কৰ্মৰত অৱস্থাত আছোঁ। নাই, ঘৰৰ মানুহে মই বাচি আছে না মৰিছে মোক কোনো খবৰ নলয়। মোৰ নিজৰ মা মৰি গৈছে, যেতিয়া মা মৰিছে দেউতাই আৰু বাপাই আৰু বিয়া পাতিছে। মোৰ ক'ত আছোঁ, বাচিছে না মৰিছে মোৰ কোনো খবৰ নলয়। ভাইটি ভণ্টিয়ে মোৰ খবৰ নলয়। একদিন ঘৰত কেতিয়াবা থাকিব যাওঁ, ঘৰৰ পৰা খেৰাই দি কুকুৰত ধৰে। আমি ধৰ্ম পৰিৱৰ্তন কৰিছোঁ, তো মোৰ কাগজ আছে, ডিক্লেয়াৰ চাৰ্টিফিকেট। মই স্বইচ্ছাই নিজ স্বাধীন নিজৰ মাইণ্ডেৰে এই ডিক্লেয়াৰ চাৰ্টিফিকেট বনাইছোঁ কোৰ্টত যায়, মঙ্গলদৈ কোৰ্টত যায়। মুছলিম ধৰ্ম ভাল লাগে, আৰু যিমান দিন জীয়াই থাকিম মুছলিম ধৰ্ম লৈ জীয়াই থাকিম, এইটো মোৰ সপোন। কলিমাৰ নামাজৰ শিক্ষা আৰু কলিমাগিলা কেনেকৈ পঢ়িব লাগে এইটো শিক্ষা লৈ আছোঁ, প্ৰেক্টিছ কৰি আছোঁ। জামাতত যাম, এইবিলাক যিহেতু মুছলিম ধৰ্ম ভাল লাগে মোৰ সৰুৰ পৰা। মুছলিম ধৰ্ম যিহেতু মোৰ মনৰ খুচি, সেইকাৰণে মুছলিম ধৰ্মত কি কি নিয়ম কৰিব লাগে, এইটো কি কি কলিমা পঢ়িব লাগে এইটোতো জানাটো মই জৰুৰী, সেইকাৰণে জামাতত যাম। নিউজ ডেস্ক, সজদা ৰিয়েলিটি।